নমস্কাৰ প্ৰিয় দৰ্শকবৃন্দ, আপোনালোক সকলোকে এটা নতুন ভিডিঅ'ত স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আপোনালোকৰ সৈতে আলোচনা কৰিম চৰকাৰী ঘৰৰ লিষ্ট 2024 বৰ্ষৰ ছেকেণ্ড লিষ্ট কিন্তু ইতিমধ্যে প্ৰকাশ হৈ গ'ল। আজিৰ ভিডিঅ'টোৰ জৰিয়তে কিন্তু আপোনালোকে ছেকেণ্ড লিষ্ট কেনেকৈ ডাউনলোড কৰিব সেই বিষয়ে জানিব পাৰিব। লগতে যদি আপোনাৰ নাম কৰ্তন হৈছে সেই লিষ্টটো পাব, আৰু যদি নাম কৰ্তন হৈছে তাৰ পিছত আপোনালোকে কি কৰিব লাগিব সেইখিনি ডিটেইলছ আজিৰ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। গতিকে ভিডিঅ'টো গুৰুত্বপূৰ্ণ হ'বলৈ গৈছে। চেনেলটো যদি প্ৰথমবাৰ ভিজিট কৰিছিল, এনেকুৱা ধৰণৰ ভিডিঅ' পোৱা হৈছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। এতিয়া আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। 2024 বৰ্ষৰ কিন্তু ঘৰৰ লিষ্ট অলৰেডি ছেকেণ্ড লিষ্টটো প্ৰকাশ পাই গ'লে, আৰু আপোনালোকৰ নামটো কৰ্তন হ'লে নাই বা আপোনালোকৰ লিষ্টত নাম আছে নাই নাই সেই তথ্য কিন্তু আজিৰ ভিডিঅ'টোৰ জৰিয়তে জানিব পাৰিব। আপোনালোকে কিন্তু ভিডিঅ'ৰ প্ৰথমৰ পৰা শেষলৈকে চাব লাগিব। সম্পূৰ্ণ ডিটেইলছ আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকক উপস্থাপন কৰি আপোনালোকৰ নাম যদি কৰ্তন হৈছে কি কৰিব লাগিব সেইটো কথাও ক'ম। যদি আপোনালোকে লিষ্টটো ডাউনলোড কৰিব বিচাৰে PDF বা এক্সেল ফৰ্মেটত কেনেকৈ ডাউনলোড কৰিব সেইখিনি তথ্যও কিন্তু জানিব পাৰিব। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকৰ লিংক দি ৰাখিম, লিংকটোত ক্লিক কৰি দিলে আপোনালোকে এইটো ৱেবছাইট আহিব পাৰিব। আৰু আপোনালোকে ইয়াতে আৱাৰ ছফ্টত ক্লিক কৰি আপোনালোকে ৰিপৰ্ট অপশ্যনত ক্লিক কৰিব লাগিব। ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ সন্মুখত এনেকুৱা ধৰণে পেজ এখন খোল খাব। এতিয়া আপোনালোকে ইয়াৰ পৰা আপোনালোকে চিম্পলি EFMS ৰিপৰ্টৰ পৰা 7 নম্বৰ অপশ্যনটো পে'মেণ্ট ৰিজেক্টেড বাই বেংক অপশ্যনত ক্লিক কৰিব। পে'মেণ্ট ৰিজেক্টেড বাই বেংক অপশ্যনত যেতিয়া ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত কিন্তু এনেকুৱা ধৰণৰ চিলেকশ্যন ফিল্টাৰ আহি পৰিব। এতিয়া ইয়াৰ পৰা আপোনালোকে চিম্পলি অল ষ্টেটৰ পৰা আসাম ষ্টেটটো চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ পিছত কিন্তু আপোনালোকে ইয়াতে ছেকেণ্ড অপশ্যনত আপোনাৰ নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। ডিষ্ট্ৰিক্টটো চিলেক্ট কৰাৰ পিছত কিন্তু আপোনালোকে নিজৰ যি ব্লক আছে সেই ব্লকটো কিন্তু আপোনালোকে চিলেক্ট কৰিব লাগিব। ব্লকটো চিলেক্ট কৰাৰ পিছত কিন্তু আপোনালোকে ইয়াতে আপোনালোকে এটা কেলকুলেশ্যন দেখাব। আপোনালোকৰ ক্ষেত্ৰত কেলকুলেশ্যনটো কিন্তু বেলেগ হ'ব পাৰে। আপোনালোকে এই কেলকুলেশ্যনটো এটা নিউমাৰিকেল মেথছ আছে, এই মেথছটো আপোনালোকে এণ্টাৰ কৰাৰ পিছত কিন্তু ছাবমিট বাটনটোত ক্লিক কৰিব লাগিব। এতিয়া ছাবমিট বাটনটোত যেতিয়াই ক্লিক কৰিব আপোনালোকৰ সন্মুখত কিন্তু এনেকুৱা ধৰণে যি পে'মেণ্ট ৰিজেক্টেড বাই বেংক আছে সেইখিনি লিষ্ট আহি পৰিব। এতিয়া ইয়াৰ পৰা আপোনালোকে লিষ্টত কোন ব্যক্তিৰ নাম আছে সেইখিনি কিন্তু আপোনালোকে ইজিলি চাব পাৰিব। এতিয়া কি কাৰণত ৰিজেক্ট হৈছে সেইখিনি কাৰণো কিন্তু আপোনালোকে জানিব পাৰিব। এতিয়া এই প্ৰচেছৰ জৰিয়তে আপোনালোকে কিন্তু কোনসকল ব্যক্তিৰ নাম কৰ্তন হৈছে বা তেওঁলোকৰ নামটো তেওঁলোকৰ বেংকৰ একাউণ্টত পইচাটো সোমোৱা নাই সেইটো কিন্তু কাৰণটো জানিব পাৰিব। এতিয়া এই যিসমূহ নাম কাটিছে বা তেওঁলোকে বেংকৰ একাউণ্টত পইচাটো পোৱা নাই, ৰিজেকশ্যন হৈছে, তেওঁলোকে কি কৰিব লাগে ভিডিঅ'টো শেষৰ বাবে কৈ আছোঁ। এতিয়া নেক্সট যিটো কাম আছে নেক্সট কামটো মই দেখুৱাইছোঁ। আপোনালোকে যি ৰিপৰ্ট আছে ৰিপৰ্টৰ জৰিয়তে আপোনালোকৰ কোনসকলে এইবাৰ 2024 বৰ্ষৰ ছেকেণ্ড লিষ্টৰ জৰিয়তে তেওঁলোকে ঘৰ পাব সেইসমূহ কেনেকৈ ডাউনলোড কৰিব দেখুৱাই দিছোঁ। পুনৰবাৰ আৱাৰ ছফ্টত অহাৰ পিছত আপোনালোকে EFMSত ৰিপৰ্টত অহাৰ পিছত কিন্তু আপোনালোকে ইয়াৰ পৰা নম্বৰ অপশ্যনটো দেখাব বেনিফিচিয়াৰিজ ৰেজিষ্টাৰ্ড একাউণ্ট ফ্ৰেজন এণ্ড ভেৰিফাইড, এই অপশ্যনত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছত কিন্তু ইয়াতে আপোনালোকে দেখা পাব এতিয়া অল ষ্টেটৰ পৰা আপোনালোকৰ ষ্টেটটো চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিয়াৰ পিছত আপোনালোকে কিন্তু তাৰপিছত আপোনালোকৰ নিজৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব লাগিব। চিলেক্ট কৰি দিয়াৰ পিছত কিন্তু আপোনালোকে এতিয়াও ব্লকটো চিলেক্ট কৰিব লাগিব। আপোনালোকে নিজৰ যি ব্লক আছে সেই ব্লকটো চিলেক্ট কৰি দিব। ব্লকটো চিলেক্ট কৰি দিয়াৰ পিছত কিন্তু আপোনালোকে পুনৰবাৰ এতিয়া আপোনালোকৰ যি ব্লকৰ আণ্ডাৰত আপোনালোকৰ সাব ব্লক আছে সেই সাব ব্লকটো কিন্তু আপোনালোকে এতিয়া এণ্টাৰ কৰিব। এণ্টাৰ কৰাৰ পিছত কিন্তু মেথছটো আকৌ কেলকুলেশ্যন মেথছ আপোনালোকৰ থাকিব। এনেকুৱা ধৰণৰ বেলেগ আহিব বেলেগৰ ক্ষেত্ৰত। এতিয়া আপোনালোকে চিম্পলি মেথছটো দিয়াৰ পিছত কিন্তু ছাবমিট বাটনত ক্লিক কৰিব লাগিব। ছাবমিট বাটনত যেতিয়াই ক্লিক কৰি দিব আপোনালোকৰ সন্মুখত নেক্সট এটা পেজ খোল খাব, আৰু এই নেক্সট পেজত আপোনালোকে কিন্তু এতিয়া ইয়াতে ভেৰিফাইড কৰাখিনি দেখা পাইছে। বেংকৰ একাউণ্ট নাম বা কোনজন বেনিফিচিয়াৰী আছে সেইসকল নাম বা এতিয়া তেওঁলোকৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ তেওঁলোকৰ সকলোখিনি কিন্তু দেখাব, আৰু ভেৰিফাইড আৰু কোনোবাৰ যদি ৰিজেকশ্যন হৈছে সেইসকলেও দেখাব। ৰিজেকশ্যনৰ কাৰণটো দিয়া আছে ৰিজেক্টেড বাই বেংক, একাউণ্ট নাম্বাৰ ডাজ নট এক্সিষ্ট, এনেকুৱা ধৰণৰ ৰিজনো আহিব পাৰে। কিছুমান ভেৰিফাই হৈছে, আৰু যিসকলে ভেৰিফাই হৈছে সেইসকলে কিন্তু তেওঁলোকৰ ঘৰটো অতি সোনকালে পাবলৈ, ঘৰৰ পইচাখিনি কিন্তু অতি সোনকালে পাবলৈ গৈছে। গতিকে এনেকুৱা প্ৰচেছ যদি আপোনালোকে নিজৰ ঘৰটো ভেৰিফাইড যদি হোৱা বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকৰ অৰ্থাৎ আপোনালোকৰ এইটো ষ্টেটাছ যদি ভেৰিফাই বুলি দেখুৱাইছে তেতিয়াহ'লে পইচা কিন্তু অতি সোনকালে পাবলৈ গৈছে। আৰু যিসকলে ৰিজেক্ট হৈছে সেইসকলে কিন্তু তেওঁলোকৰ যি ডকুমেণ্টছসমূহ তেওঁলোকৰ যিসমূহ ব্লক অফিচাৰ আছে ব্লক অফিচাৰ বা তেওঁলোকৰ ইঞ্জিনিয়াৰসকলৰ লগত তেওঁলোকে কণ্টেক্ট কৰি এই ডকুমেণ্টছসমূহ ছাবমিট কৰি কিন্তু এই ৰিজেকশ্যন ৰিজন কিন্তু তেওঁলোকে চেঞ্জেছ কৰিব পাৰিব। গতিকে এইটোৱে আছিল ভিডিঅ'টো যদি ভাল পাইছে শ্বেয়াৰ কৰি দিব নাপাহৰিব। থেংক ইউ।